আজি এখন গাঁৱে কান্দিছে, হিয়া ঠাকুৰী কান্দিছে আজি খনিকৰ গাঁওবাসীয়ে, যাৰ দুচকুত আছিল অযুত সপোন, যি আজি নীৰৱে নিতালে শুই আছে এখনি শুভ্ৰ কাপোৰ টানি। সপোনে প্ৰাণ পাব খোজোতেই সপোন সামৰি গলগৈ বিতুমণি। মৃত্যু চিৰন্তন আৰু স্বাভাৱিক, কিন্তু এনেদৰে বিদায় জনোৱাটো এটা পৰিয়াল, এখন গাঁৱৰ বাবে বৰ কষ্টকৰ। গাঁওখনৰ বুকুত এটি পৰিচয় হৈ উঠি আহিছিল বিতুমণি। উৰুষা পঁজাত বিতুমণিৰ দুচকুৰ পতাত প্ৰাণ পাই উঠিছিল অযুত সপোনে। বিতুমণিৰ মুখৰ হাঁহিয়ে পিতৃ মাতৃ বায়েক ভনীয়েকৰ মাজত আনিছিল আনন্দৰ প্লাৱন। গাঁওখনৰ বাবে বিতুমণি আছিল এটা উদিত সূৰুজ। নিজা পোহৰে উজ্বলাই তুলিছিল আপোন গাঁওখন। ধৰ্মীয়, সামাজিক, সাংস্কৃতিক কাম কাজত সদা আগৰণুৱা অনুজৰ বাবেই সাহস আৰু প্ৰেৰণাৰে ভৰা পথ প্ৰদৰ্শক বিতুমণি আজি গাঁওবাসীৰ বুকু সোধা কৰি যাবলৈ ওলালে। যাওঁ বুলিলেও বিদায় দিব নোৱাৰে আজি গাঁওবাসীয়ে, কাৰণ খনিকৰ গাঁৱৰ প্ৰতিটো পথ পথাৰ পদূলি চোতালত লিখা হৈ গল বিতুমণিৰ দুভৰিৰ নিৰ্ভেজাল খোজ। বিতুমণি গলগৈ, কিন্তু সময়ৰ কঠিন শিলত নতুনৰ বাবে বিতুমণিয়ে দেহৰ প্ৰতি টোপাল ঘামেৰে লিখি থৈ গল অপৰাজেয় জীৱন সংগ্ৰামৰ অবিস্মৰণীয় দস্তাবেজ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিতুমণিয়ে পাৰিজাত একাডেমীত শিক্ষকতা কৰি আছিল। কিন্তু বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ ফেনখনৰ লগত বিদ্যুৎ সংযোগ কৰিবলৈ লওঁতে বিদ্যুৎ প্ৰবাহিত হৈ বিতুমণি থিতাতে ধৰি পৰে। পিছত জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও বিতুমণিয়ে এই জীৱনৰ পৰা বিদায় লয়। আজি এখন গাঁৱে কান্দিছে, হিয়া ঠাকুৰী কান্দিছে আজি খনিকৰ গাঁওবাসীয়ে। নাকান্দিবনো কিয়? বিতুমণিয়ে দেখুৱাই গল জীৱন সংগ্ৰাম কি, বুজাই গল জীৱনৰ সৈতে কেনেকৈ সংঘৰ্ষ কৰিব লাগে। এই উৰুষা পঁজাটোৰ পৰাই প্ৰাণ পাই উঠিছিল এটা সপোন, এটা আদৰ্শ। সন্তানক মানুহ হিচাপে গঢ়িবলৈ কিমান যে কষ্ট কৰিছিল সৰল মনা পিতৃ মাতৃয়ে। বিতুমণি গলগৈ, কঠিন বাস্তৱতা মানি লবলৈ আজি গাঁওবাসী বাধ্য হল। বিদায় ভাইটি, বিদায়। গাঁওবাসীৰ বুকুত তুমি সদায় জিলিকি থাকিবা নিশাৰ আকাশৰ এটি উজ্জ্বল তৰা হৈ। সঁচাই এই বিদায় অসহনীয়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ 7।